শ্ৰদ্ধাৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ সহপাঠীসকল, সকলোলৈ মোৰ আন্তৰিক নমস্কাৰ। আজি 15 আগষ্ট। আজিৰ দিনটো আমাৰ দেশৰ বাবে অতি গৌৰৱৰ দিন। আজিৰ দিনটো আমি স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। 1947 চনৰ 15 আগষ্টত আমাৰ দেশ ভাৰতবৰ্ষই ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। এই স্বাধীনতা সহজে পোৱা নাছিল। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, ভগত সিং, ৰাণী লক্ষ্মীবাঈকে ধৰি বহু মহান ব্যক্তিয়ে দেশৰ স্বাধীনতাৰ বাবে ত্যাগ আৰু সংগ্ৰাম কৰিছিল। বহু দেশপ্ৰেমীয়ে নিজৰ জীৱন দেশৰ বাবে উৎসৰ্গা কৰিছিল। আমি তেওঁলোকৰ ত্যাগ কেতিয়াও পাহৰিব নালাগে। আমি আমাৰ দেশক ভাল পাব লাগে আৰু দেশৰ প্ৰতি দায়িত্ব পালন কৰিব লাগে। আমি ছাত্ৰ ছাত্ৰীসকলে মন দি পঢ়া শুনা কৰিব লাগে। শিক্ষক শিক্ষয়িত্ৰী আৰু মা দেউতাক সন্মান কৰিব লাগে। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে আৰু সকলোকে মৰম কৰিব লাগে। আজি স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোত আমি প্ৰতিজ্ঞা লওঁ। আমি দেশক ভাল পাম, দেশৰ সম্পদ ৰক্ষা কৰিম, গছ-গছনি ৰোপণ কৰিম আৰু ভাৰতবৰ্ষক এখন সুন্দৰ আৰু শক্তিশালী দেশ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিম। শেষত দেশৰ সকলো বীৰ শ্বহীদলৈ গভীৰ শ্ৰদ্ধা জনাই মোৰ ভাষণ সামৰিছোঁ। জয় হিন্দ, বন্দে মাতৰম।